নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কেনে আছে কমেণ্ট কৰিব। বলক আজি ফুলকবি খেতিৰ ওপৰত আলোচনা কৰোঁ। আজি মই আলোচনা কৰিম ফুলকবি, কিন্তু ফুলকবিৰ ভিতৰতো তাৰমানে পাৰ্থক্য থাকে। কিছুমান ফুলকবি বগা ধৰণৰ হয়, কিছুমান হয় সেউজ আৱৰণ, কিছুমান আকৌ ৰঙাও হয়। তো আমাৰ এইটো ক'ত পাৰ্থক্যটো? গুটিত। আমাৰ বেলেগ বেলেগ নাম, বেলেগ বেলেগ ধৰণ বা বেলেগ বেলেগ আকৃতি এনেকুৱা ৰূপ লয়। তো কথা হ'ল, আজি যিটো খেতিত মই আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে বা এটা ভিডিঅ'ৰ ক্লিপ দিবৰ কাৰণে। তো আজি মই আহিছোঁ আমাৰ বেচিমাৰি টাউনৰ অকণমান পূবফালে। তো আজি মই আলোচনা কৰিম ব্ৰকলি, যিটো ফুলকবি, এইটোৰ ওপৰত সৰু এটা টপিক লৈছোঁ। তো দাদা বাইদেউসকল, এই খেতি কেনেকৈ কৰিব? এই খেতি যদি আপোনালোকে ভাবিছে কৰিম, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? মাটি প্ৰথমতে নিৰ্বাচন কৰি ল'ব লাগিব। মাটি নিৰ্বাচন মানে কি হয়? ধান কটাৰ পিছতো ব্ৰকলি লগাই আছে। এতিয়া ব্ৰকলি যে লগাই আছে, চবেতো দাম নাপায়, আকৌ চবেও পায়। 2025 বৰ্ষটো আমাৰ মাজত ক'বলৈ গ'লে বহুত ভাল এটা হেৰি আছিল। চব্জিৰ দাম বহুত গ'ল। আমাৰ দাদা বাইদেউসকল, খেতিয়কসকল, আমাৰ কৃষক বন্ধুসকল, আপোনালোকে য'তে যিজনে যিটো খেতিয়ে কৰিছে, মোটামুটি আপোনালোকে ভাল এটা দাম পাইছে। তো তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকক অশেষ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আৰু এটা কথা ক'ব খুজিছোঁ, কেৱল আমাৰ খাৰুপেটীয়া নহয়, কেৱল আমাৰ বৰপেটা নহয়, আমাৰ ইফালে গোলাঘাট নহয়, মই ইফালে আপাৰৰ কাৰণেহে কৈ আছোঁ। দাদা বাইদেউসকল, আপোনালোকক মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই যে বহুতকেইটা ফোন মোৰ এইটো কণ্টেক্ট নাম্বাৰত ফোন আহিছে যে দাদা মই খেতি কৰিছোঁ, এইবাৰ মই টকা বহুত পাইছোঁ। তো মই নিজে, আপোনালোকে যে টকা পাইছে, আপোনালোকতকৈ মই আৰু নিজে 3 গুণ আনন্দিত। তাৰ কাৰণ মই বিধান দিছিলোঁ, মই দানা দিছিলোঁ, আৰু কোনো এজন খেতিয়কে এতিয়ালৈকে মোক কোৱা নাই যে দাদা আপুনি যে দানা আৰু ঔষধ দিছিলে, যে এতিয়ালৈকে খেতিত যিখিনি ফলন পাইছোঁ মোটামুটি বহুত ভাল, ভগৱানে আমাক বহুত দিছে, তেনেকুৱা ধৰণৰ কমেণ্ট মই পাইছোঁ। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ ওপৰত মনোযোগী হওক। মোটামুটি 20% যদি আৰম্ভ কৰিছিল, এতিয়া আমি কি কৰিম? আৰু তাৰ লগত আমি 30% যোগ কৰি 50% আমি খেতিত 2026ত খোজ দিম নতুনকৈ। তো চৰকাৰেও ভাল এটা পদক্ষেপ হাতত লৈছে আমাৰ খেতিয়ক বন্ধুসকলৰ কাৰণে, বান্ধৱীসকলৰ কাৰণে। চৰকাৰেও ভাল এটা পদক্ষেপ হাতত লৈছে, আমাৰ কৃষকসকলৰ কাৰণে চিন্তা কৰিছে, নানান ধৰণৰ সুবিধা দিয়া আছে। তো আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ সুবিধাৰ পৰা যাতে বঞ্চিত নহয়, আপোনালোকেও যাতে চৰকাৰৰ সুবিধা আপোনালোকেও পায়, আমিও পাওঁ, চবে পাওঁ। আমি যাতে চবে হাতে হাত মিলাই আগুৱাই যাওঁ, চবে হাতে হাত মিলাই খেতি কৰি আমাৰ সোণৰ অসম আকৌ আগুৱাই ল'বৰ কাৰণে আমি প্ৰচেষ্টাৰে, নিজৰ প্ৰচেষ্টাৰ বলেৰে চবে মিলি চিন্তা কৰোঁ। তো কথা হ'ল, এই ব্ৰকলি খেতি কৰিব ইচ্ছা আছে, তেনেহ'লে আপোনালোকে প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'লে, নিৰ্বাচন কৰি ওখ বাম মাটি নিৰ্বাচন কৰিব। ধান কটাৰ আগত আপোনালোকে ব্ৰকলি, কবি কিন্তু বজাৰলৈ বিকিব পৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে ভাল এটা দাম পাব। যদি আপোনালোকে ধান কটাৰ পিছত যে 1 মাহ 1.5 মাহ পিছত লগাম, তেতিয়া দাম পাব নে নাপাব মই কিন্তু সেইটোৰ লগত ভালদৰে নাজানিম। তাৰ কাৰণ গোটেই বছৰ চব্জিৰ দাম গৈছে, কিন্তু এতিয়া আকৌ যে এঢলীয়া, তাৰমানে ঢাল ছিজন, এতিয়া কৰিব আকৌ দাম পায় না নাই মই আকৌ এইটো পিছত ক'ব নোৱাৰিম। কিন্তু খেতি কৰাৰ পদ্ধতিটো মই আপোনালোকক শিকাই দি আছোঁ। প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'লে, তাৰপিছত চাওক খেতি চাইছে, কেৱল গোবৰ আৰু গোবৰ। প্ৰতি বিঘাত আপোনালোকে কমেও 1 ট্ৰাক গোবৰ সাৰ দি দিব। মোটামুটি 10ৰ পৰা 13 এইখিনিৰ ভিতৰত টন নিজৰ মাটি গোবৰ দিলে কোনো ক্ষতি নাই।
গোবৰ সাৰৰ ওপৰতে কিন্তু চব্জি নিৰ্ভৰ কৰে। আমাৰ খেতিয়ক বন্ধুসকলে বান্ধৱীসকলে যিমানে খেতি বাতি কৰি আছে চব কিন্তু গোবৰৰ ওপৰতে নিৰ্ভৰশীল। গোবৰ যদি আমি খেতিত নখটাওঁ তেনেহ'লে কোনো ধৰণৰ চব্জি কিন্তু আমাৰ ভাল প্ৰডাকশ্যন নহ'ব। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ চব্জি খেতি কৰক, কিন্তু আপোনালোকে কি কৰিব লাগিব, গোবৰৰ ওপৰত গুৰুত্ব দিব লাগিব। গোবৰ যদি আমি খেতিত নেদেওঁ, কেৱল ৰাসায়নিক সাৰৰ ওপৰত ভিত্তি কৰি আমি খেতি কৰিলে আমাৰ খেতিৰ পৰা ভাল এটা প্ৰডাকশ্যন বা ফলন আমি দেখুৱাব নোৱাৰিম। তো দিলে প্ৰতি বিঘাত কিন্তু আকৌ যে ক'ব যে কেৱল গোবৰ দিবৰ কাৰণে কৈছে, নহয়, ৰাসায়নিকো খটাব লাগিব। এতিয়া কিছুমানে ৰাসায়নিকৰ ফালে গৈ আছে, কিছুমানে অৰ্গেনিক এনেকুৱা পদ্ধতিমতে খেতি কৰি আছে। আপোনালোকে অৰ্গেনিক পদ্ধতিমতে কৰিলে অৰ্গেনিকো মই আপোনালোকক ছাপোৰ্ট কৰিম, ৰাসায়নিক পদ্ধতিমতে কৰিলে মই ৰাসায়নিক পদ্ধতিমতেও ছাপোৰ্ট কৰিম। মই কোনো কোম্পানী নহয় যে মই এইটো কোম্পানীৰ কাৰণে এডভাৰটাইজমেণ্ট দি থাকিম, সেইটো ঔষধ কৈ থাকিম, নহয়। মোৰ মতে যিকেইটা ঔষধ মই ভাল পাম সেইকেইটা ঔষধে মই আপোনালোকক দিবৰ কাৰণে, তাৰমানে মই নিজৰ খেতিয়ক, মই নিজেও খেতিত দিওঁ। মোৰ খেতিত যিটো ঔষধে ভাল কাম কৰিব, যিটো দানাই ভাল ফাৰ্টিলাইজাৰে ভাল কাম কৰিব, মই আপোনালোকক সেইটোৱে দিবৰ কাৰণে আহ্বান জনাম বা অনুৰোধ জনাম। পোকৰ ঔষধ ব্ৰকলি কৰিছে, আপোনালোকে কি কৰিব, এই গ্ৰেচিয়া স্প্ৰে কৰিব, দাহাত স্প্ৰে কৰিব, তাৰপিছত শ্বৰ্ট স্প্ৰে কৰিব, ফাংগিচাইড লখন্দি, তাৰপিছত জুডিঅ' পাৱাৰ, এইবিলাকৰ কিন্তু কোম্পানীৰ চবৰে নাম মনত আছে। কিন্তু কোম্পানীৰ মানুহ যদি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে, মই আপোনালোকক অশেষ ধন্যবাদ। এইকেইটা ঔষধ মই খেতিত ব্যৱহাৰ কৰাৰ পিছত মই ভাল এটা ৰিজাল্ট পাইছোঁ। তো কথা হ'ল বন্ধুসকল, বান্ধৱীসকল, আপোনালোকেও এই পন্থামতে খেতি কৰিব। খেতি কৰিব যদিও লক্ষ্য কৰিব খেতিত যাতে পানী শুকাই গৈছে, একদম শুকাই যোৱাৰ পিছত যেতিয়া সমস্যা দেখা দিব, তাৰমানে দুটা এটা ফাংগিচাইড লক্ষ্য কৰিব খেতি মাটি শুকাই গৈছে। তাৰ ফলতো হয় আকৌ পানী মাজে মাজে জলসিঞ্চন কৰিব, তাৰমানে খেতিত যাতে ৰস কমি নাযায়। কমি গ'লে কিন্তু পোকৰ আক্ৰমণো বাঢ়ি যায়। সেইকাৰণে পানী দিয়াৰ পিছত আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকেও যাতে এনেকুৱা ধৰণৰ খেতিৰ ওপৰত মনোযোগী হয়, আপোনালোকেও যাতে ভাল সফল হয়, তাৰে কামনালৈ আজিৰ ভিডিঅ' অন্ত মাৰোঁ নেকি। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।